নমস্কাৰ আজি এটা বিশেষ কাৰণতহে ভিডিঅ'টো বনালোঁ ভিডিঅ' বনাবলৈ একেবাৰে মন নাছিলে কাৰণটো আপোনালোকে সকলোৱে জানে অসমৰ কেইবাখনো জিলা ইতিমধ্যে বানত বিধ্বস্ত হৈছে আৰু বানাক্ৰান্ত ৰাইজে কেনেকুৱা ধৰণৰ কষ্ট ভুগিব লগা হৈছে আমি সকলোৱে জানো সকলোৱে যিমান পাৰে সহায় কৰিছে আৰু এই সময়ত এটুপি পানী এমুঠি অন্ন আৰু আশ্ৰয়ৰ কাৰণে সকলোৱে সংঘৰ্ষ কৰিব লগা হৈছে সাৰ্ভাইভ কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লগা হৈছে আৰু আমি সকলোৱে দুখ পাইছোঁ আসল কাহিনীটো পিছে বানপানীৰ পিছতহে আৰম্ভ হ'ব কাৰণ বানপানী এদিন শুকাই যাব কিন্তু শুকাই যোৱাৰ পিছত নানা ধৰণৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা সেই সময়ত বাঢ়িব গতিকে সেই সময়ত আপোনালোকে স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব পাৰিব তাৰ বিষয়ে মই জনাখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম একেবাৰে সাধাৰণ খাদ্য বা একেবাৰে সাধাৰণ কিছুমান জনা নীতি নিয়মৰ মাধ্যমেৰে আপোনালোকে বানপানীৰ সময়ত নিজৰ স্বাস্থ্য ৰক্ষা কেনেকৈ কৰিব পৰিয়ালৰ স্বাস্থ্য ৰক্ষা কেনেকৈ কৰিব সেইখিনি কথা আপোনালোকক জনাম আৰু সকলোৱে জনা কথাখিনি মই মাত্ৰ আপোনালোকক মনতহে পেলাই দিম গতিকে বানপানীৰ সময়ত আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব তাৰ বিষয়ে কেইটামান সৰু সৰু কথা শ্বেয়াৰ কৰিম বানপানীৰ সময়ত বা বানপানীৰ পিছত প্ৰধানকৈ দেখা দিয়া এটা সমস্যা হৈছে পেটৰ কিছুমান সমস্যা বিশেষকৈ ডিচেণ্ট্ৰি ডায়েৰিয়া বা পেট চলাৰ সমস্যা বদহজম বা আভোক বা বমি ভাৱ হোৱা বা বমি হোৱা এনেকুৱা ধৰণৰ পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয় কাৰণ এই সময়ত পানীৰ প্ৰদূষণ হয় বা পৰিৱেশ প্ৰদূষণ হয় খাদ্যবিলাকতো বিভিন্ন ধৰণৰ বীজাণুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে গতিকে এই সময়ত আপোনালোকৰ পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হ'ব কিন্তু কেইবিধমান সহজতে পোৱা থলুৱা খাদ্যই আপোনালোকক এই সময়ত যথেষ্ট সহায় কৰিব যিকেইবিধ আপোনালোকে হয়তো যিকোনো উপায়েৰে সংগ্ৰহ কৰিব পাৰিব বা খাব পাৰিব প্ৰথমবিধ খাদ্য হৈছে আদা পেটৰ অসুখৰ ক্ষেত্ৰত ডাঙৰ বৰদান বা মহৌষধ বুলি ক'ব পাৰি আদাৰ যিবিধ জিঞ্জাৰল নামৰ কম্পাউণ্ড বা যৌগ থাকে সেয়ে পেটৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে বিশেষকৈ বদহজম বা ডিচেণ্ট্ৰি ডায়েৰিয়াৰ আদি পেটৰ সমস্যাৰ পৰা আদাই আমাক বচাই ৰাখে আপোনালোকে যি খাদ্য খায় তাৰ খাদ্য খোৱাৰ আধা ঘণ্টামানৰ আগত এডোখৰ কেঁচা আদা অকণমান ক'লা নিমখ বা নিমখ দি চুবাই খোৱাৰ যদি অভ্যাস কৰে তেন্তে এই সমস্যাবিলাকৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব আৰু ২ নম্বৰ খাদ্যবিধ হৈছে কাচকল বা পোৰা কল ডিচেণ্ট্ৰি ডায়েৰিয়া পেট চলা আদিৰ উত্তম মহৌষধ বুলি কোৱা হয় বাকীবিলাক খাদ্য নেপালেও কাচকল কিন্তু যিকোনো উপায়েৰে সকলোৱে সংগ্ৰহ কৰিব পাৰে বা যিকোনো উপায়েৰে আপোনালোকে হয়তো পাব আপোনালোকে কাচকল খাদ্য তালিকাত নিয়মীয়াকৈ যদি ৰাখে তেন্তে আপোনালোকৰ পেটৰ সমস্যা হোৱাৰ পৰা যথেষ্ট পৰিমাণে বাচি থাকিব পাৰিব কাচকল কিন্তু ভাজি খোৱাতকৈ বা ফ্ৰাই কৰি খোৱাতকৈ পিটিকা কৰি খাব পাৰিলে বেছি ভাল হ'ব আৰু যিসকলৰ পেটৰ সমস্যা হৈ থাকে তেওঁলোকে কাচকল বাকলিৰে সিজাই খাব পাৰে বা কেঁচা কাচকলৰ ৰস 2 চামুচ বা 4 চামুচ অকণমান নিমখ দি মিহলাই খাব পাৰে তেতিয়া আপোনালোকৰ পেটৰ সমস্যা বহুতখিনি কমি যাব আৰু কাচকলৰ পিটিকা এই সময়ৰ কাৰণে আটাইতকৈ উত্তম পথ্য বা খাদ্য বুলি কোৱা হয় আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াও দূৰ কৰিব পুষ্টিহীনতাও দূৰ কৰিব অৰ্থাৎ কম খৰচতে বা অতি সহজ উপায়েৰে আপোনালোকে দেহৰ ডেফিচিয়েঞ্চিবিলাকো দূৰ কৰিব পাৰিব আৰু পেটৰ সমস্যাৰ পৰাও বাচি থাকিব পাৰিব ৩ নম্বৰ খাদ্যবিধ আমাৰ ককা আইতাৰ দিনৰে পৰা প্ৰচলিত হৈ অহা এবিধ জনপ্ৰিয় থলুৱা খাদ্য আৰু এই জনপ্ৰিয় থলুৱা খাদ্যবিধ হৈছে পঁইতা ভাত খেতি পথাৰৰ দিনকেইটাত প্ৰায়বিলাক মানুহে পঁইতা ভাতৰ জুতি লয় যিটো সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত অৰ্থাৎ ছায়েন্সেও এইটো কথা প্ৰমাণ কৰিছে আৰু বানপানীৰ সময়ত যিহেতু মানুহৰ অভাৱ অনাটন বেছি হয় বা বেছি হ'ব গতিকে এই সময়ত আপোনালোকে ভাতবোৰ পেলাই নিদিব সেইখিনি পঁইতা ভাত কৰি খাব পাৰে পঁইতা ভাত দেখিবলৈ সাধাৰণ যেন লাগিলেও ধনী দুখীয়া সকলোৰে কাৰণে উত্তম খাদ্য বেষ্ট সামাৰ ফুড বুলি ক'ব পাৰি কাৰণ কেইটামান বিজ্ঞানসন্মত কাৰণো আছে আৰু সেই বিজ্ঞানসন্মত কাৰণকেইটা আপোনালোকক জনাব খুজিছোঁ পঁইতা ভাত হৈছে ফাৰ্মেণ্টেড ৰাইচ আৰু ফাৰ্মেণ্টেড ৰাইচ হৈছে এবিধ নেচাৰেল প্ৰ'বায়'টিক অৰ্থাৎ আমাৰ অন্তৰত যিবোৰ উপকাৰী বেক্টেৰিয়া থাকে সেই উপকাৰী বেক্টেৰিয়াবিলাকৰ গ্ৰোথত সহায় কৰে আৰু সেই উপকাৰী বেক্টেৰিয়াবিলাকে আমি খোৱা খাদ্যত থকা যিবিলাক মাইক্ৰ' নিউট্ৰিয়েণ্টছ থাকে মেক্ৰ' নিউট্ৰিয়েণ্টছ থাকে সেইবিলাক আমাৰ দেহে ভালদৰে শোষণ কৰাটো সহায় কৰে আৰু কিছুমান ভিটামিনৰ এবজৰ্পশ্যন আইৰণ এবজৰ্পশ্যন কেলছিয়াম এবজৰ্পশ্যনতো সহায় কৰে গতিকে আমাৰ দেহে এই সময়ত যথেষ্ট পুষ্টিগুণ লাভ কৰিব অতি সাধাৰণ খাদ্যৰ যোগেদি আপোনালোকে যদি নিজৰ স্বাস্থ্য ভালে ৰাখিব খুজিছে তেন্তে উত্তম খাদ্য হৈছে পঁইতা ভাত হৈছে এটা নেচাৰেল ইলেক্ট্ৰলাইট অৰ্থাৎ আমাৰ দেহত যি ডিহাইড্ৰেশ্যন হয় বা খনিজ পদাৰ্থৰ যি ডেফিচিয়েঞ্চি হয় সেই ডেফিচিয়েঞ্চিবিলাক দূৰ কৰাত সহায় কৰে
আৰু যিহেতু বানপানীৰ সময়ত মানুহৰ দেহত ডিহাইড্ৰেশ্যনো হয়, লগতে খনিজ পদাৰ্থ বা পুষ্টিগুণৰ অভাৱো হয়, সেই সকলোখিনি অভাৱ দূৰ কৰাত সহায় কৰে পঁইতা ভাতে। আৰু স্বভাৱত শীতল হোৱাৰ কাৰণে গৰমৰ সময়তো আপোনালোকক যথেষ্ট সকাহ দিব, গাটো ঠাণ্ডা কৰি ৰাখিব, পেটটো ঠাণ্ডা কৰি ৰাখিব, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাৰ পৰাও বচাই ৰাখিব। গতিকে এই সময়ত আপোনালোকে মাজে সময়ে পঁইতা ভাতৰ জুতি ল'ব পাৰে। 4 নম্বৰ খাদ্যবিধ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ সকলোৰে কাৰণে উপযোগী বুলি কোৱা হয়, আটাইতকৈ পুষ্টিকৰ হয় আৰু কম খৰচতে কম সামগ্ৰীৰে অতি সহজতে প্ৰস্তুত কৰিব পাৰি বা ৰান্ধিব পাৰি। আৰু সেই খাদ্যবিধে হৈছে আমাৰ সকলোৰে চিনাকি খিচিৰি। খিচিৰি প্ৰস্তুত কৰোঁতে বেছি উপকৰণৰ প্ৰয়োজন নাই, ঘৰত যিখিনি সামগ্ৰী আছে সেইখিনি আপোনালোকে প্ৰস্তুত কৰিব পাৰে, কিন্তু আপোনালোকক ডাঙৰ উপকাৰ কৰিব, কাৰণ খিচিৰিৰ নিউট্ৰিশ্যন ভেলুটো বহুত বেছি, অৰ্থাৎ ইয়াত যিহেতু সকলোখিনি মিলাই বনোৱা হয় বা প্ৰস্তুত কৰা হয়, গতিকে আপোনালোকে ঘৰত যি আলু বা যি চব্জি আছে, দাইল চাউল যি আছে তেনেকৈ খিচিৰি প্ৰস্তুত কৰিব, তেতিয়া বেছি পৰিমাণৰো দৰকাৰ নাথাকে, কম খৰচতে আপোনালোকৰ হৈও যাব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে উপকাৰিতা পাব, পেটৰ অসুখো নহয় বা আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাবিলাকো সহজতে নহ'ব। গতিকে যেনেকৈ পাৰে আপোনালোকে মাজে সময়ে পঁইতা ভাত, মাজে সময়ে খিচিৰি এনেকৈ খালে আপোনালোকৰ এই সময়ত স্বাস্থ্য ভালে থাকিব। 5 নম্বৰ খাদ্যবিধ হৈছে আমাৰ সকলোৰে চিনাকি নেমুৰ চৰ্বত। বাকীবিলাক শাক চব্জি নাপালেও কিন্তু নেমুটো যিকোনো প্ৰকাৰে কালেক্ট কৰিব পৰা হয় বা সংগ্ৰহ কৰিব পৰা হয়। আৰু নেমুৰ চৰ্বত আপোনালোকে যদি নিয়মীয়াকৈ এগিলাচ বা দুগিলাচ খাই থাকে, তেন্তে এই সময়ত হ'ব পৰা পেটৰ সমস্যা, পেচাবৰ সমস্যা বা ডিহাইড্ৰেশ্যনৰ সমস্যা, এই সকলোবিলাক সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। লিভাৰ কিডনি ডিটক্স হৈ থাকিব, আৰু লিভাৰ কিডনি যদি ভালে থাকে তেতিয়া বহু ৰোগ হোৱাৰ সম্ভাৱনাও কমি থাকিব। ইমিউনিটি ষ্ট্ৰং হ'ব, কাৰণ ভিটামিন চি থাকে, গতিকে ভিটামিন চি ডেইলি যদি খাই থাকে তেতিয়া আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ঠিকে থাকিব। আৰু নেমু খোৱাৰ পিছত বাকলিখিনি পেলাই নিদিব, সেই বাকলিখিনি চুবাইও খাব পাৰে, তেতিয়া পেটৰ সমস্যা সহজতে নহয় বা জ্বৰ হোৱাৰ সম্ভাৱনাও বহুতখিনি কমি যায়। নেমুৰ পাতো আপোনালোকে পেলাই নিদিব, নেমুৰ পাত বা আদা নহৰু দি কলপাতত বা টাৱাত সেকি খাব পাৰে, সেইটোৱে জ্বৰৰ প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে নেমুৰ সম্পূৰ্ণখিনি অংশ বা অংগ আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী। পাত, বাকলি, নেমু সকলোখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই ক্ষেত্ৰত বা বানপানীৰ সময়ত। বানপানীৰ সময়ত বা বানপানীৰ পিছত দেখা দিয়া সমস্যা হৈছে ছালৰ সমস্যা। এই সময়ত বহুতৰে ছালৰ এলাৰ্জি, খজুৱতিৰ সমস্যা বা অন্য ছালৰ সমস্যাবিলাক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে এই সময়ত আপোনালোকে ছালৰ যত্ন ল'বৰ কাৰণে কিছুমান থলুৱা খাদ্যৰ সহায় ল'ব পাৰে, বিশেষকৈ নিমপাত আপোনালোকে সিজাই সেই পানীখিনিৰে গাও ধুব পাৰে, মাজে সময়ে নিমপাত ভাজি খাব পাৰে, পিটিকা কৰি খাব পাৰে, আৰু এই নিমপাতে আপোনালোকক এই সময়ত যথেষ্ট সকাহ দিব। আৰু হালধিও ভাল, হালধি আপোনালোকে কেঁচা হালধিৰ ৰসো খাব পাৰে, বা হালধি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে স্কিন কেয়াৰত হালধি যদি ব্যৱহাৰ কৰে তেতিয়াও আপোনালোকে উপকাৰিতা পাব। আৰু যিকোনো উপায়েৰে আপোনালোকে এনেকুৱা থলুৱা যিবিলাক ঔষধি দ্ৰব্য আছে সেইবিলাক আপোনালোকে স্কিন কেয়াৰত ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে এই সময়ত ছালৰ সমস্যাৰ পৰা বাচি থাকিব পাৰিব। আৰু বেছি যদি সমস্যা জটিল হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'ব। মই মাত্ৰ কেইটামান সৰু সৰু কথাহে আপোনালোকক মনত পেলাই দিলোঁ। একেবাৰে কম খাদ্যৰে বা একেবাৰে কম সামগ্ৰীৰে যি উপলব্ধ আপোনালোকৰ ঘৰত থাকে সেইখিনি আপোনালোকে স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব পাৰে সেইখিনি দিহা জনালোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।